কৰিছে ইজৰাইলী সেনাই গাজা আৰু গাজাত হামাস আৰু ইজৰাইলৰ যি যুদ্ধ 15 মহীয়া যুদ্ধৰ পিছত জানুৱাৰীৰ পৰা যুদ্ধবিৰতি চলি আছে ইজৰাইল আৰু হামাসৰ মাজত বন্দী বিনিময় পৰ্ব চলি আছে কিন্তু তাৰ মাজতে 10 ভাৰতীয়ক উদ্ধাৰ কৰা হ'ল ইজৰাইলী সেনাৰ অভিযানত উদ্ধাৰ হ'ল 10 গৰাকীকৈ ভাৰতীয় পিছে কি পৰিস্থিতিত এই সকল ভাৰতীয় বন্দী হ'বলগীয়া হ'ল গাজাত এয়া হৈছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় 10 গৰাকীকৈ লোকক উদ্ধাৰ কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে উল্লেখযোগ্য যে ইজৰাইল সীমান্তত কেইবাগৰাকী সন্দেহজনক পেলেষ্টাইনিক ইজৰাইল সেনাই ধৰা পেলাইছিল পেলেষ্টাইনৰ কেইবাগৰাকী লোকক সন্দেহজনক লোকক ইজৰাইল সীমান্তত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল ইজৰাইলী সেনাই আৰু সেই সকল লোকক গ্ৰেপ্তাৰ কৰিলে কেইবাজনো পেলেষ্টাইনিক গ্ৰেপ্তাৰ কৰাৰ লগে লগে পোহৰলৈ আহিল এই কথা সীমান্তৰ সমীপতে থকা এখন গাঁৱত বন্দী কৰি ৰখা হৈছিল 10 গৰাকীকৈ ভাৰতীয়ক আৰু সেই ভাৰতীয়সকলৰ পাৰপত্ৰ আনকি কাঢ়ি লৈছিল পেলেষ্টাইনে ৱেষ্ট বেংকলৈ লৈ যোৱা হৈছিল এই সকল ভাৰতীয়ক ৱেষ্ট বেংকলৈ নি তাত নিৰ্মাণ কাৰ্যত জড়িত কৰা হৈছিল শ্ৰমিক হিচাপে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছিল এই 10 গৰাকী ভাৰতীয়ক আৰু তেওঁলোকৰ পাৰপত্ৰ কাঢ়ি লৈ তেওঁলোকক বন্দী কৰি ৰখা হৈছিল এটা বন্দী শিবিৰত আবদ্ধ কৰি ৰখা হৈছিল এই 10 গৰাকীকৈ ভাৰতীয়ক যেতিয়া ইজৰাইলী সেনাৰ হাতত গ্ৰেপ্তাৰ হ'ল সন্দেহজনক পেলেষ্টাইনী আৰু সেই পেলেষ্টাইনী কেইজনৰ হাতৰ পৰাই উদ্ধাৰ কৰিলে ভাৰতীয় শ্ৰমিক কেইজনৰ প্ৰাণপত্ৰ আৰু তাৰেই ভিত্তিত অভিযান চলাই সমীপৰে এখন গাঁৱৰ বন্দী শিবিৰৰ পৰা উদ্ধাৰ কৰে 10 গৰাকীকৈ ভাৰতীয়ক ইতিমধ্যে ইজৰাইলৰ তেল আভিভত থকা ভাৰতীয় দূতাবাসে এই কথা নিশ্চিত কৰিছে উদ্ধাৰ হোৱা 10 গৰাকী শ্ৰমিকক লৈ যোৱা হৈছে ইজৰাইলত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বৰ্তমান তেওঁলোকৰ চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছে ভাৰতীয় পাছপোৰ্ট ব্যৱহাৰ কৰিছিল পেলেষ্টাইনীসকলে এই তথ্য প্ৰকাশ পাইছে ভাৰতীয় পাছপোৰ্ট ব্যৱহাৰ কৰিছিল ইজৰাইলী সেনাৰ সন্দেহ হৈছিল সেই পাছপোৰ্ট প্ৰত্যক্ষ কৰাৰ পিছত আৰু তাৰ পিছতে পাছপোৰ্টৰ প্ৰকৃত গৰাকীক বিচাৰি উলিয়াবৰ বাবে অভিযান চলাই ইজৰাইলী সেনাই আৰু সেই পাছপোৰ্টৰ আলম লয়ে সমীপৱৰ্তী আল জাইম নামৰ এখন গাঁৱত ইজৰাইলী সেনাই অভিযান চলাই 10 গৰাকীকৈ ভাৰতীয় শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইজৰাইলী সেনাই এই 10 ভাৰতীয়ক উদ্ধাৰ কৰি ইতিমধ্যে ইজৰাইললৈ আনিছে ভাৰতীয় দূতাবাসে ইতিমধ্যে এই কথা জানিবলৈ দিছে বৰ্তমান এই 10 গৰাকীকৈ শ্ৰমিকক উদ্ধাৰ কৰি নিৰাপদে ইজৰাইললৈ অনাৰ কথাও ভাৰতীয় দূতাবাসে সদৰি কৰিছে তেল আভিভত আৰু এই 10 গৰাকী ভাৰতীয় সেনাই 10 গৰাকী ভাৰতীয় লোকে কেনেকৈ গাজাত উপস্থিত হ'ল সেই বিষয়ত বৰ্তমান তদন্ত অব্যাহত ৰখা হৈছে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছিল এই 10 গৰাকীকৈ ভাৰতীয়ক আৰু যি কথাই এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য সৃষ্টি কৰিছে কেৱল ইজৰাইলী পণবন্দীয়ে নহয় ভাৰতীয় সকলকো এনেকৈ আবদ্ধ কৰি ৰখাৰ তথ্য পোহৰলৈ আহিল ইজৰাইলী সেনাৰ তৎপৰতাত যদি এই পেলেষ্টাইনীসকল ইজৰাইলী সেনাৰ হাতত গ্ৰেপ্তাৰ নহল হয় হয়তো এই বিষয়টো অন্ধকাৰতে থাকি গ'ল হয় কিন্তু সৌভাগ্যৰ বিষয় আছিল এই 10 গৰাকীকৈ শ্ৰমিক উদ্ধাৰ কৰা হ'ল ইজৰাইলী সেনাৰ তৎপৰতাত যি সময়ত গাজাত বন্দী বিনিময় পৰ্ব চলি আছে পণবন্দীসকলৰ মুকলিৰ বিনিময়ত পেলেষ্টাইনৰ কাৰাবন্দীসকলক ইজৰাইলে মুকলি কৰি দিছে শেহতীয়াকৈ 9 শতাধিক পেলেষ্টাইনী কাৰাবন্দীক মুকলি কৰি দিছিল মাত্ৰ 4 জন পণবন্দীৰ মৃতদেহৰ বিনিময়ত ইজৰাইলে গতিকে এনেকুৱা এটা পৰিস্থিতি যিকোনো মুহূৰ্তত যুদ্ধবিৰতি উলংঘা হোৱাৰ উপক্ৰম সময়ে দেখিবলৈ পোৱা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে সকীয়াই আহিছে হামাসক বাৰে বাৰে ডেডলাইন বান্ধি দিছে পণবন্দীৰ মুকলিৰ বাবে হামাসক কিন্তু সেই ডেডলাইন বাৰে বাৰে উপেক্ষা কৰি আছে হামাসে বৰ্তমানে প্ৰায় 70 জনকৈ পণবন্দী আছে হামাসৰ হাতত সেই পণবন্দীসকলক এতিয়া মুকলি কৰি দিয়া হোৱা নাই এতিয়ালৈকে 33 জনকৈ জীৱন্ত পণবন্দীক মুকলি কৰি দিছে 4 জন পণবন্দীৰ মৃতদেহ গতাই দিছে ইজৰাইলক হামাসে একে সময়তে আমেৰিকাৰ হকিয়নি হামাসলৈ গতিকে পৰিস্থিতি এতিয়াও যথেষ্ট জটিল যথেষ্ট স্পৰ্শকাতৰ হৈ আছে গাজাৰ পৰিস্থিতি যি গাজা ইতিমধ্যে ধ্বংসস্তূপত পৰিণত কৰিছে ইজৰাইলে 2023 চনৰ 7 অক্টোবৰত হোৱা ভয়ানক আক্ৰমণৰ প্ৰতিশোধ যোৱা 15 মাহে চলাই গৈছে আক্ৰমণ ইজৰাইল ডিফেন্স ফৰ্চে যি আক্ৰমণত গাজা ষ্ট্ৰিপৰ
100% আন্তঃগাঁথনিৰ 70% ধ্বংসস্তূপত মিলিত হৈছে 15 লক্ষাধিক লোক গৃহহাৰা হৈছে তেনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ লৈ ডোনাল্ড ট্ৰাম্পে যি ইংগিত প্ৰদান কৰিছে গাজা দখল কৰা আমেৰিকাই গাজা দখল কৰা যি ইংগিত প্ৰদান কৰিছে আৰু সেই ইংগিতৰ বাবে বাৰে বাৰে হামাসক হুকিয়াই আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অতি শীঘ্ৰে পণবন্দীসকলক মুকলি কৰি নিদিলে নৰক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব গাজা ষ্ট্ৰীপত সেই হকিয়নি বাৰে বাৰে দি আহিছে ডোনাল্ড ট্ৰাম্পে কিন্তু তাৰ মাজত এনেদৰে 10 গৰাকীকৈ ভাৰতীয় শ্ৰমিকক বন্দী কৰি ৰখা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে লক্ষণীয় হ'ব এই 10 গৰাকীয়ে নে আৰু আন বহু ভাৰতীয়কো পণবন্দী কৰি ৰাখিছে ৱেষ্ট বেংকত গাজা ষ্ট্ৰীপত সেই কথাও যথেষ্ট লক্ষণীয় হৈ পৰিছে এইখিনি মুহূৰ্তত কাৰণ ইজৰাইল সীমান্তত ঘূৰি ফুৰা পেলেষ্টাইনৰ হাতত প্ৰথমে ধৰা পৰিল ভাৰতীয়সকলৰ পাছপোৰ্ট পাৰপত্ৰ আৰু সেই পাৰপত্ৰ পৰীক্ষা কৰাৰ পিছতে প্ৰকৃত গৰাকীৰ সন্ধানত নামি পৰিছিল ইজৰাইল ডিফেন্স ফ'ৰ্চ আৰু তাৰ পমখে দিয়ে এই 10 গৰাকীকৈ ভাৰতীয় শ্ৰমিকক উদ্ধাৰ কৰে আৰু তাৰ পিছত নিৰাপদে তেওঁলোকক ইজৰাইললৈ লৈ যোৱা হৈছে ভাৰতীয় দূতাবাসে এই কথা স্পষ্ট কৰি দিছে মূলতঃ নিৰ্মাণ কাৰ্যত নিয়োজিত কৰিবলৈ ভাৰতীয় শ্ৰমিকসকলক ৱেষ্ট বেংকলৈ লৈ যোৱা হৈছিল বুলি প্ৰকাশ কৰা হৈছে ইজৰাইলী সেনাৰ পৰা ইতিমধ্যে শ্ৰমিক কেইজনক পেলেষ্টাইনৰ কবলৰ পৰা ইজৰাইলী সেনাৰ তৎপৰতাত উদ্ধাৰ কৰাৰ কথা জানিব পৰা হৈছে যুদ্ধ বিধ্বস্ত গাজাত বন্দী কৰি ৰখা হৈছিল আমি পুনৰ জনাইছো এখন সীমান্তৱৰ্তী গাঁও এই সীমান্তৱৰ্তী গাঁওখনত এটা বন্দী শিবিৰত আবদ্ধ কৰি ৰখা হৈছিল এইসকল ভাৰতীয় শ্ৰমিকক ৱেষ্ট বেংকৰ আল জাইম নামৰ গাঁওখনত বন্দী কৰি ৰখা হৈছিল 10 গৰাকীকৈ ভাৰতীয় শ্ৰমিকক গতিকে কেনেদৰে তেওঁলোক গাজা ষ্ট্ৰীপ পালেগৈ কিবা প্ৰলোভন দি তেওঁলোকক লৈ যোৱা হৈছিল নেকি কামৰ প্ৰলোভন দেখুৱাই লৈ যোৱা হৈছিল নেকি তেওঁলোকক ৱেষ্ট বেংকলৈ শ্ৰমিক হিচাপে যোৱা ভাৰতীয় লোকসকলক যাতে উভতিব নোৱাৰে তাৰ বাবে তেওঁলোকৰ পৰা পাছপোৰ্ট কাঢ়ি লৈছিল পেলেষ্টাইনীসকলে গতিকে যুদ্ধ বিধ্বস্ত গাজাত এনেদৰে 10 গৰাকী শ্ৰমিক বন্দী হৈ থকাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে লক্ষণীয় হ'ব এই 10 গৰাকী শ্ৰমিকক যেহেতু উদ্ধাৰ কৰা হ'ল তেওঁলোকৰ পৰা আৰু কিবা তথ্য লাভ কৰিব নেকি কোন সেই চক্ৰ কামৰ প্ৰলোভন দি কেনেদৰে তেওঁলোকক ৱেষ্ট বেংক পোৱালে গৈ এই সমূহ বিষয় যথেষ্ট লক্ষণীয় হৈ পৰিব তদন্তত কিন্তু ভাল খবৰ এয়াই যে হুকলমে 10 গৰাকীকৈ ভাৰতীয়ক উদ্ধাৰ কৰা হ'ল আইডিএফৰ তৎপৰতাত আমি খবৰ জনাই যাম মধ্যপ্ৰাচ্যৰ প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ